ভোট দিব আহিছিলো অসম চৰকাৰ জিতক বুলি বাহিৰত কাম কৰো গাড়ী ভাড়া 2-3 হাজাৰ টকা ভৰি 2-3 দিন ডিউটি এবসেন্ট কৰি দিব আহিছিলো ভোট কিন্তু দেখিলো যেনে ঘৰ তেনে হৈ থাকিল অলপো চেঞ্জ হ'ব নোৱাৰিলে সৰুৰ পৰা ডাঙৰ হলো চৰকাৰৰ একো বস্তু এতিয়ালৈকে পোৱা নাই না কংগ্ৰেছ চৰকাৰ দিনত কিবা পাইছিলো না বিজেপি চৰকাৰ দিনত কিবা পাইছিলো এতিয়ালৈকে চৰকাৰৰ বস্তু একো পোৱা নাই যেতিয়া ইলেকশনৰ টাইম আহে তেতিয়া ভোট খুজিবলৈ আহে কুকুৰৰ নিচিনা ভিখাৰীৰ নিচিনা যে আপোনালোকৰ পৰিয়ালটো মোক ভোট দি যাতে জয়যুক্ত কৰি দিয়ে তাৰে আশা কৰিলো আৰু তেখেতসকলৰ আমি আশা পূৰণ কৰি দিওঁ আশা পূৰণ কৰাৰ পিছত আমাক লেঠু দেখাই দিয়ে আমি কোন চিনি নোপোৱা হৈ যায় আমাৰ নিচিনা মানুহৰ আপোনালোকে মূল্য নাই বুলি ভাবে নেকি যদিহে আমাৰ নিচিনা মানুহৰ মূল্য নাই বুলি ভাবে তেন্তে আমাৰ এই ভোটটোৰ মূল্য নাই বুলি ভাবি ল'ব পাৰে নে ভাবি ল'ব কমেন্ট কৰক পাৰে নে ভাবি ল'ব